যেনেকে ৰন্দাই ক'লে যে মানে সোণাৰীত প্ৰগ্ৰাম কৰিবলৈ গৈছো, মোক এটা হোটেল দিয়া নাই দাদা, কাৰোবাৰ ঘৰত লৈ গৈছে, তাত গৈ মই ৰেডি হৈছো, মোৰ একো অসুবিধা নাই। ইমান চেলিব্ৰিটি নহয়, মই বহুত সাধাৰণ মানুহ, মই চেলিব্ৰিটি নহয়, মই কেতিয়াও নিজকে চেলিব্ৰিটি বুলি ভাবা নাই। চ' এতিয়া আৰু এটা কথা, মই এইবাৰ প্ৰথম বিহু কৰিছো। চ' আগতেই ক'লো, মোক ভাল পোৱা, মোক মৰম দিছে অসমৰ ৰাইজে। অসমৰ ৰাইজৰ কাৰণে যিমান মানুহ মোক ভাল পোৱা মৰম দি গৈছে, আশীৰ্বাদ কৰি আছে এতিয়াও, সেই মানুহবিলাকৰ কাৰণে মই গাই আছো, আগলৈ গাই যাম। আৰু এতিয়া প্ৰথম বছৰ মই বিহু কৰি আছো, তো বিহুৰ আগতে মই মানে যেতিয়া জনদাৰ লগত কথা পাতিলো, যে এজন আৰ্টিষ্ট কি কৰি থাকে, এজন আৰ্টিষ্ট ভালকে সাজপাৰ পিন্ধি আহে আৰু মেকআপ আৰ্টিষ্ট লৈ আহে, তো এইবিলাক আৰু কিবা কিবি বস্তু আমি নিজৰ মেকআপ টিম আৰ্টিষ্ট থাকে, প্ৰভাইড কৰা নাই একচুয়ালি, আমাৰ প্ৰভাইড কৰা নাই না, সঁচা কথাটো কৈছো, মই লোৱা নাই। মানে মই ভাবিছো এটা ৱেষ্টেজ হ'ব, মানে মই নিজে জানো কৰিবলৈ, সেইকাৰণে মই লৈছো। মানে বাকী আৰ্টিষ্ট লৈ থাকে বুলি মোৰ একো প্ৰব্লেম নাই, মই নিজৰটো কৈছো, মই কৰিব জানো, তো এই পইচাটো বেলেগ মানে ইনভেষ্ট কৰিম, মানে তাতকৈ এই পইচাটো মোৰ চাউণ্ডৰ ল'ৰাবিলাক যদি মই দিব পাৰো, এটা ভাল খানা খাব পাৰিব, ভালকে থাকিব পাৰিব, আৰু কমিটিৰ অকমান পইচা, মানে মোৰ যিটো নিড আছে সেইটো গোটেই পইচাখিনিতো কমিটি মোক দি আছে, মই অকলে লোৱা নাই, মোৰ গোটেই টিমটো লৈ আছে। চ' এতিয়া মোৰ মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন নাই, সেইকাৰণে মই মেকআপ আৰ্টিষ্ট লোৱা নাই, কিন্তু মেখেলাটো পিন্ধিবলৈ অকলে অকমান অসুবিধা হৈ থাকে, আৰু গোটেই টিমত ল'ৰা আছে, তো মই কোনোবাক ক'ব নোৱাৰো যে মোক মেখেলাটো পিন্ধাই দিয়ক প্লিজ। সেইকাৰণে মোৰ গোটেইকেইটা, মোৰ লাগেজ পেকিং, মোৰ গোটেইকেইটা মোৰ ভণ্টি দুজনেই কৰি থাকে, আৰু অবভিয়াছলি মোক মানে ছেফটি দি থাকে। মানে ষ্টেজৰ পৰা ওলানোৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায়, কণ্ট্ৰল কৰিব নোৱাৰে কোনেও, সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে। মোৰ লগতে মই যেতিয়া এন্ট্ৰি কৰো, মোৰ তাৰ পিছতে সদায় থাকে। মই 14 এপ্ৰিলৰ পৰা কণ্টিনিউ শ্ব' কৰি আছো, কিন্তু কেতিয়াবা আপোনালোকে শুনা পোৱা নাই মানে চাগে যে কোনোবাই মানে কোনো জেগাত এনে প্ৰব্লেম হৈছে, কিন্তু এতিয়া প্ৰথমবাৰ এনেকুৱা হ'ল। মই মোৰ ফালৰ পৰা এটা কথাই ক'ম, সকলো ৰাইজৰ এটা কথাই ক'ম, আপোনালোকে যদি মোৰ কিবা কিবি ভুল দেখিছে, আপোনালোকেতো ভিডিঅ' চাইছে অলৰেডি, মই কোনোবাক বেয়াকে কোৱা নাই। মই প্ৰথমবাৰ কৈছো যে মোৰ ভণ্টিজনীক মই সুধিছো যে কি হ'ল, একো হোৱা নাই বাইদেউ, তুমি গাই থাকা। গানটো শেষ হোৱাৰ পিছতে মই ক'লো কি হৈছে, সকলোৱে মোক বেয়াকে গালি পাৰিছে, হ'ব চাগে, ঠিক আছে। মই ক'লো ঠিক আছে, আকৌ যদি গালি পাৰে বা বেয়াকে ব্যৱহাৰ কৰে তুমি মোক জনাবা, তাইৰ কিবা প্ৰব্লেম আছে, মই মাতি দিম, তেখেতক মঞ্চত মাতি দিম, মাইক্ৰফোনটো দি দিম, তেওঁ ক'ব পাৰে, অসুবিধা নাই। এইখিনিতে কওঁ, মানে যেতিয়া মই মাতিলো মঞ্চত, তেখেতে অহা নাই।